এখন যে এনেকুৱা কাশ্মীৰ আপেলটো নিচিনা কোনে কৰিলে আৰু চকুকেইটা যে পুৰা কাটাকালি নাচা হেৰি নিচিনা কেলে বাৰু জ্বলাইছ তই তোমালোকে সবেই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সবেই ওলাবলৈ পাবা তোমাৰ ইনষ্টাগ্ৰামত মই ষ্টৰি এটা দেখিছিলো কি বোলে লেভেল 7 লগাই ঘূৰি ফুৰিছিলা অথনিৰ পৰা এগৰাকীতে লাগি আছে মানে এইবিলাক প্ৰফেচনেল নহয় যে হেল্ল' কাইলৈ মানে আমাৰ ইনচেম পৰীক্ষা দিওঁ কাইলৈ পৰা মেজৰ আছে আৰু লগত কিছে এছএছচি আৰু আজি 9 বজাতে মোৰ এছএছচি কিতাপ নাই মেজৰ কি আহিব গম নাপাম বাৰু যি নহয় কাৰণ নাটক মেইন কিন্তু মানে আমি মানে কলেজত আছো আমাৰ ফৰ্ম কৰিব আহিছিলোঁ আৰু আজি এতিয়া আমি নাটক চাম এতিয়া আমাৰ কলেজত হ'বলগীয়া 3খন নাটক আমি আপোনালোকক দেখুৱাম চাওঁ হওক স্বাগতম মেকআপ চলি আছে মেকআপ মানুহ বহিলে নাপাইছে কাক কৈছ সম্পাদিক কৰি আছে সম্পাদিক নেকি মেমক কিমান ধুনীয়া লাগিছে এবাৰ কিন্তু ষ্টেজটো অলপ ভাল লাগতা হে স্কাইখনৰ কাৰণে কোন নমস্কাৰ আজি আমাৰ ফকাটি মহাবিদ্যালয়ৰ 2024-25 বৰ্ষৰ পাৰফৰ্মিং আৰ্টছৰ ষ্টুডেণ্টখিনিয়ে নাটক কৰিব 3খন আৰু আজি আমাৰ ইয়াত ব্লগাৰ লাগি আছে মাতিছে মানে মেকআপ কৰি দিব মাতিছে কিমান লৈছা তুমি পইচা 50,000 মান লওঁ আৰু অকল হেয়াৰ আৰু সেন্দুৰ দিবলৈ আহিছে নে মানে যোৱাবাৰ আমি কৰিছিলোতো এইবাৰ মানে ইহঁতি কৰিবা মানে আমি চাম আৰু আমি চিনিয়ৰ আমি ভুল ধৰিব লাগিব ধুনীয়াকে মেকআপ কৰা হৈছে আমি পাৰ পাৰ্চন 45,000 কে মেকআপটো চাই পেলাই দেখুৱাই দিয়া লেট মি আইকন কাজল ইतना গহरा অনুভৱ কোৱা কেনেকুৱা লাগিছে ভাল লাগিছে 3খনকৈ নাটক আজি চাবলৈ যাম মানে ইয়াত যে আপোনালোকে মুখাবোৰ যে দেখিছে দেই এইখন আছিলে হেৰি ভাস্কৰৰ আমাৰখিনি আমি ঘৰলৈ লৈ গ'লো আৰু ইয়াত যিখিনি মুখা দেখিছে অতি দুখৰ কথাটো হ'ল যে এইখিনি আমিয়ে বনাই থৈ যোৱা আমাৰ পিছৰখিনিয়ে বনোৱা নহয় পাৰফৰ্মিং আৰ্টছৰ প্ৰাক্তন ছাত্ৰ নহয় খোজটো আদি এতিয়া কোৱা তোমাৰ কেনেকুৱা নাটক চাবলৈ তোমাৰ কেনেকুৱা লাগিছে কোৱা আকৌ ভাল লাগিছে জিএছ না কলা একদম কলা লাগিছে লুকুৱাবলৈ হয় আৰু কেনেকুৱা নিচিনা কাম কৰিব লাগিব যে কেমেৰাটো সন্মুখত মুখ খালি পায় এইবিলাক মানে ফ্ৰণ্ট ৰোষ্টাৰ নিউ বিজমেন বেক ষ্টেজ আপোনালোকৰ অনুভৱ কওকচোন কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আপুনি পিছে কি সদাগৰ তেজমলাৰ দেউতা আচ্ছা ভালকে কবা আকৌ হেৰি নিবা সঞ্জয় দত্ত বিজি হৈ আছে ৱাও নোৱাৰিলা তলত মাৰ তলৰ পৰা নহ'লে হেৰি হৈ আহে ভাইব্ৰেশ্যন কিয় হৈ যায় লাগিছে কিবা তোমালোকৰ পানী আনিছে নেকি এজনীও নাই মই আনিছিলো সেইদিনো মোৰ সৰবজাতে খাই
আমি এতিয়া উৰুলি দি বিয়া এখন হ'ব মানে ইয়াত। বহি দিয়া অ তোমাৰ গালখন যে এনেকুৱা কাশ্মীৰ আপেলটো নিচিনা কোনে কৰিলে আৰু চকুকেইটা যে পুৰা কাটাকালি নাচা হেৰি নিচিনা কেলে বাৰু জ্বলাইছ তই এই যে চবকে জ্বলাই আছে চা লাইটটো দি দিছে তোমাকতো আৰু তেনেকুৱা লাগিব একদম নুশুনিবা এই কথা শুভাৰম্ভ হৈছিলে আমাৰ বোলে সঞ্জয় চেত্ৰী বোলে ভগত দেখাই দি আছিলে সঞ্জয় দত্ত আমি এতিয়া নাটক উপভোগ কৰিম অডিটৰিয়ামৰ ভিতৰত সোমাই গ'লো সন্মুখত আছে আমাৰ ষ্টেজটো আমি মানে হেৰি এইটো কি বুলি কয় ভাল লাগিছে আৰু বহুত দিনৰ মূৰত নাটক চাবলৈ পাইছো মই সঞ্জয় শইকীয়াক অনুৰোধ জনাইছো তাৰ পাছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ আন এগৰাকী শিক্ষক নীলাক্ষী হাজৰিকাও বিভিন্ন ৱেব ছিৰিজত অভিনয় কৰিছে আৰু পৰিচালক হিচাপে তেখেতে বহুত কাম কৰি আছে আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু তেখেতকো এখন গামোচাৰে সন্মান যাচিবৰ বাবে মই পম্পী শইকীয়াক অনুৰোধ জনাইছো মহাবিদ্যালয়ৰ তৰফৰ পৰা এখন গামোচাৰে সন্মান যাচিবৰ বাবে পম্পী নাথক অনুৰোধ জনাইছো